বিহু নিজৰ বুলি পালেহি আৰু দুটামান দিন আছে আমাৰ মাঘৰ বিহু পালেহি আৰু নিজৰ বুলি শুই উঠিছোঁ এতিয়া শুই উঠিয়ে আপোনালোকৰ মাজলৈ ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ আৰু নিজৰ আপোনালোকে গম পায় আৰু মই আপোনালোকৰ আগত মানে মই দিনটো কি কৰি থাকোঁ কি নকৰোঁ সম্পূৰ্ণ ভিডিঅ'বোৰ আপোনালোকলৈ পঠিয়াই থাকোঁ এই ঠাংলা মোক কি কৰি আছ তই কি কৰিছ হা কোনখন কু কি কৰিবি এখন কুখন কি কৰিবি আমাৰ ঠাংলা মোৰ মানে খেলটো গম পাইছেনে আমাৰ ঠাংলা মোৰ অকল মানে লিংখি লাংখা কুচু মানে হাথিয়া পত্ৰ সেইবিলাক চিন্তা তো কি চাহ কি হলাত হা চাহ আৰু চুই থাকিবি গোটেই কোলা চোলা লগাই লৈছকে নিজৰ বুলি মাতা আছে আমাৰ চাহ পানী দিলে বাপৰে বাপ চাহ পানীটো খাই লওঁ দে আমাৰ মাতা আছে মেইন আৰু দে চাহ পানী দে কিহে চাহ পানী ভুজু আজি ভুজুৱে চাহ পানী খাব লাল চাহ দিয়া চাহ পানীটো খাই লওঁ চাহ পানীটো খাই লওঁ নাই নিজৰ বুলি মাত আছে চাহ পানীটো খাই লওঁ নাই দিয়া চাহ পানীটো খাই লওঁ দিয়া চাহ পানীটো খাই লওঁ নিজৰ বুলি চাহ পানীটো মেইন কেলে বেমাৰ ভাল আছে নাই আমাৰ ঠাংলা মোৰ ভাগৰ অকণমান স্বাস্থ্যটো ভাল নহয় কালি একদম জ্বৰ হৈছে কাহিছে হয় নাই ভাল আছে নাই হৈছে নাই ভাল চাহ পানীটো খাই লৈছোঁ মোলৈ আকৌ হাতে পত আকৌ মিঠা চিঠা নাই যেন মোলৈ হে কি হ'ল আজি মন চন বেয়া হৈ আছে কিন্তু খেলটো কি আছে মাতা আছে মানে কিবা হৈ আছে ঠিক নাই মন চন মাৰি আছে কি হ'ল খেলটো কে মন মাৰি আছ না মই মন মাৰি থাকে নেকি বুজা দে আৰু তই চাহ পানী নাখা নেকি খাই ল চাহ পানী খাবই লাগে খাই ল ঠাংলা মই আৰু মানে এনেকৈ চাহ পানী খাওঁ হা কোনে এতিয়া কি তোমাক নাই দিয়া নেকি চাই পেলাই চা কি হ'ল কথাটো প্ৰথম পৰা কৈ দিয়াচোন কি হ'ল কথাটো হে কথাটো কি হ'ল সেইটো কোৱা আৰু এইকাৰণে ঠাণ্ডা হৈ নাথাকিব দেই ঠাংলা মোৰ ভাল হ'ব আমাৰ ল'ৰাটো একদম কাহে ধৰিছে আপোনালোকে আশীৰ্বাদ এটা কৰিব ভাল হ'বলৈ সোনকালে দেই ঠাংলা মোক কি কৰিলি তই ভুজিয়া কি হয় তাৰপিছত হ'ব দে ক'ব নাই কাহি আছে সেইখিনি নহয় ডাঙৰ দৰৱ খাবলৈ গ'লে নাখাবি পৰিবা মইনা পৰিবা আমাৰ ঠাংলা মই মানে ভুজিয়াটো পুৰা ভাল পায় ভুজিয়াটো মেইন খুলি দিলোঁ আৰু বেছিকেইটা কেইটামান আছে ভাল কথা আমাৰ ঠাংলা মই ভুজিয়া খাই ভাল পায় হয় নাই হা ঠাংলা মই গৰম পানী খাবি নেকি ডিঙিটোত কিবা কাপোৰখন মেৰাই থাকিবচোন থাকিলেও নহ'ব একো নহয় দে এনেকুৱা চাহ পানী খাই দিলে ভালহে হ'ব যা খা গুটি জালুক দি দিবি এইখিনি খা চাহ পানীটো ঘূৰণি খাই লৈছোঁ তই মন মাৰি থকা কাৰণটো কিটো
এই কিনো কম কিছুমান কথা মনত পৰি থাকে ভাবা কচোন কি কেলে মন মাৰি আছোঁ মই উঠন বাটক লক্ষ্য কৰি আছোঁ গম পাইছেনে আপোনালোকে বন্ধু বান্ধৱী উঠন বাট মই লক্ষ্য কৰি আছোঁ দেই মায়ে মানে মনটো মাৰি আছে মন এনেইতো মানুহে মন মাৰি থাকে কিবা এটা কাৰণ থাকিব লাগিব নাবা এতিয়া কাৰণটো কি মানে তুমি কাৰণটো কোৱাচোন কেলে মন মাৰি আছোঁ উঠন বাট মই চাই আছোঁ তোমাক এই মই ভাবিছোঁ মই বোলো এনেই চিঞৰ বাখৰ মোৰ বোলো তাৰপিছত কি হ'ল কি কি চিঞৰ বাখৰ মানে কি এটা আকৌ সেই কথা লৈ বাইদেউহঁতৰ কথা বিকিলে মই সেইবোৰ বাইদেউহঁতৰ কাৰণে নিজৰ কাৰণেও যেনিবা পূজা গ'ল বিহু গ'ল দীপনিতা দেৱালী গ'ল তাৰপৰা আকৌ হেৰি এতিয়া হেৰি জানুৱাৰী গ'ল এতিয়া হেৰি মাঘৰ বিহু এতিয়া প্ৰথম তাৰমানে হেৰি নতুন বছৰ সোমাওঁতেই মাঘৰ বিহুটো পালেহি নহয় ভাবিছিলোঁ বোলো বাইদেউহঁতে বোলো পইচাকেইটা প্ৰথম মনতে ভাল পালেহি নেকি বোলো কেনেকৈ ভাবিছিলোঁ মনটোতে তাৰপিছত আৰু নাই 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 এতিয়া লোকসভাত জিকাই দিলে নহয় জিকাই পেলাই হেৰি মুখ্যমন্ত্ৰী হ'ল নহয় তাৰপৰা আকৌ এতিয়া বিধানসভাত 26 চনচোন হ'বই দিম 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 কৈ থাকে কেতিয়াকেনো দিবনো সেইটোকে মনতে মই ভাবি আছোঁ এতিয়া মই চাহ পানীও খাই আছোঁ মনতে ভাবিছোঁ বোলো কেনেকৈনো কি হ'ব কেনেকৈনো কি নহ'ব পইচাটো বোলো ঠগিব নেকি সেই পইচাটোকে দিব পৰা নাই আকৌ মামাই আকৌ কি কি কৰিছে অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰাবলৈ কৈছে কি তাৰমানে একদম আৰু তাৰমানে বহুতখিনি জেমেলা আকৌ ডকুমেণ্টছখিনি ক্লিয়াৰ লাগিব এনে তেনে ঢেৰ কিবা কিবি তাৰমানে যেনেকুৱাখিনি কৰিছে ডকুমেণ্টছ চকুমেণ্টছ এইবোৰ জেচ ফেচ কৰোঁতে মেলোঁতে এইটো বাইদেউৰ সেইবোৰ বহুত পইচা গুচি গ'ল নহয় তাকে ভাবিছোঁ এনেই নাইকিয়া মানুহ বোলো প্ৰথমতে যাওঁতে বোলো এইবোৰ অমিত কলত জমা দিব পৰা আদি কৰি পইচা বোলো 7,000 8,000 মানে খৰচ হ'ল বোলো মই দিম বুলি কৈছিলে 10,000হে সেইটোকে চিন্তা কৰিছোঁ বোলো ভাল বোলো কেৰেলাতকৈ গুটিহে দীঘল হৈছেগৈ বোলো তাৰপিছত সেইটোকে মনে মনে চিন্তা কৰি মনতে মোৰ বেয়াও লাগিছে বোলো এতিয়া বিহুটো এতিয়া খাম আৰু যেনিবা খাই পেলাই কেইটামান দিনহে আছে ভোটেই হ'বগৈ আৰু বোলো এতিয়া বাইদেউহঁতে কৈছে বোলে যদি বোলে পইচাটো নাপাওঁ বোলে এতিয়া বোলে ভোটটো বোলে দহপতিকে দিয়াটো দেই বোলে নিদিম বোলে বেলেগ একে দিম এনেকৈ কৈছে সেইটোকে কৈছোঁ বোলো মামাই বাৰু বোলো ভাল কামেই কৰিছিলে এইটোকে ঘাটন কৰি দিলে নহয় ঘাটাকৈ লগাই দিছে নহয় মামাই ভালে কাম কৰি আছিলে আমি মামাক ভালেই পাওঁ বাৰু আকৌ এইবোৰ এতিয়া পইচাটো নিদিয়াৰ কাৰণে বেয়া হৈছে কথাটো বোলো বাইদেউহঁতে সেইটোৱে কৈছে ভোটটো নিদিম এতিয়া নেপালে বুলি কৈছে কথা গুৰি মানে ক'ৰবাত গম পাইছেনে আপোনালোকে কথা গুৰি মানে ক'ৰবাত নিৰ্বাচন গ'ল মানে লোকসভা পূজা গ'ল তাৰপিছত দীপনিতা দেৱালী গ'ল তাৰপিছত জানুৱাৰী সোমালেহি জানুৱাৰী গুচি গ'ল তাৰপাছত এতিয়া মাঘৰ বিহু পালেহি মাঘৰ বিহু যাবই এতিয়া 2026 চনত বিধানসভা নিৰ্বাচনটো পাবহি তাকে মায়ে সেয়া চিন্তা কৰি আছিল সেইকাৰণে মনটো বেয়া বোলে মাঘৰ বিহু আগত পইচাটো পাম বুলি ভাবিছিল বোলে তাৰপিছত মাঘৰ বিহু আগত বোলে পইচাটো নাপালে সেয়াই মনটোতে হেৰি বেয়া বোলে বেলেগ কিবা মিঠাই আছে নি হা বিলাহীবোৰ আকৌ মই খেতি কৰা বিলাহীবোৰ টেগাই টেগাই কৰি আছোঁ যেতিয়া চব কিমান ধুনীয়াকৈ খেতি কৰিছোঁ মই সেইকাৰণে বোলো এইবোৰ কৰাই ভাল হ'ব বাদ দিছোঁ আহিব হেৰিবোৰ এইবোৰ বোলো ইমান চিঞৰ বাখৰ নাথাকোঁ আৰু এইবোৰ বোলো বাদ দিছোঁ আৰু বোলো এইবোৰ কৰিলেহে হ'ব বোলো এইবোৰ এতিয়া খেতি কৰিছোঁ এইবোৰ এতিয়া ধুনীয়াকৈ বিকি পিনি আমি চলিব পাৰিম এতিয়া আমি চলিম এতিয়া আমাৰ নিচিনা বোলো বাইদেউহঁতেও বোলো এনেই থাকিব নালাগে আকৌ বোলো খেতি পথাৰ কৰিব লাগে এনেকৈ চলিব লাগে বোলো এতিয়া মই এতিয়া খেতি কৰিছোঁ এতিয়া আমি এইবোৰ এতিয়া বিলাহী চিলাহী বিকিও চলিব বাইদেউহঁতৰ সেইকাৰণে অকণমান হেৰি কিছুমান বাইদেউহঁতৰ বহুত হেৰি আছে নহয় দুখীয়া দৰিদ্ৰ বাইদেউ আছে নহয় সেইকাৰণে আৰু কি কৰিব আৰু ভালকৈ এইবোৰ চব কৰি মেলি কৰিব পাৰে দৰৱ পুঠি শেষ হ'ল বাট খেতি কৰিব পাৰে নহয় এতিয়া ঠাঙা মৰা ভুজা এনে কি হ'ব এতিয়াখিনি হা এনেই ঠানি গ'লি কোনে খাব সেয়াই মানে মাথা চিয়ে মানে সেইটোকে আৰু টেনশ্যন লৈ আছে নিজৰ বুলি আৰু বাকী মুখখন ধুই লওঁ আপোনালোকে মাঘ বিহুৰ কাৰণে যা যোগাৰ কেনেকুৱা কৰিছে মানে কেনেকুৱা মানে কৰিছে পিঠা পনাবিলাক ৰেডি কৰিছে নাই আচলতে আমাৰ মাঘৰ বিহুটো মেইনটো আৰু মাঘৰ বিহু ভোগালী মাঘৰ বিহুতে আমাৰ চব হৈ থাকে নিজৰ বোলে মাঘৰ বিহুটো মেইন নাই মুখখন ধোৱাৰ আগতে মই বাৰীখনে এপাক চাই আহোঁগৈ বাৰীখন মেইন
বাৰীখন এপাক চাই আহোঁগৈ মানে ৰাতিপুৱা শুই উঠি বাৰীখন একপাক নাচালে মানে ভাল নালাগে নিজৰ বুলি হা ৰাজীৱ কেনেকুৱা ভাল চাহ খালা না খালোঁ মজা মজা বাৰীখন চাই আহোঁগৈ ঘৈণত বাৰীখন চাই পিনেহে মই মুখ ধুমহি আৰু মানে খেলটো এনেকুৱা হয় দেই এতিয়া বাম খেতি লগাই থৈছোঁতো বাম খেতি লগাই থৈছোঁ ৰাতিপুৱা আৰু পাছবেলা সময়ত এপাক মানে পাক এটা নেমাৰিলে মনটো ভাল নালাগে তো এতিয়া যাওঁ একপাক চাই আহোঁগৈ কি হৈছে কি হোৱা নাই নিজৰ বুলি আমাৰ ৰাস্তাটো বনাই আছে দেই একদম আমাৰ ৰাস্তাটো এবাৰ পিছ হ'বনে কি নাজানো আৰু দেই নিজৰ বুলি ৰাস্তাটো পূৰা বনাই আছে সেই ৰাস্তাটো আমাৰ মহিমা অপাৰ এডোখৰকৈ আহে তাৰমানে কিমান দেই এইটো চালক মানে 100 ফুট মান আহে আকৌ দুদিনমান হৈছে আকৌ 100 ফুট আহিব তেনেকুৱা চিষ্টেমটো বেলেগ আৰু নিজৰ বুলি কালি একদম বহুত হিম পৰি আছিল দেই কালি একদম পূৰা হিমে আগুৰি আছিল কিন্তু আজি হিমটো নাই আচলতে মাঘৰ বিহুত একদম কুঁৱলী বা হিম পৰি থাকিলে মানে মাঘৰ বিহুটো ভাল নালাগেতো মাঘৰ বিহুটো অকণমান ৰ'দ চ'দ মানে ফৰকালকৈ হ'লে মানে ভাল লাগে বিহুটো যিহেতুকে মাঘৰ বিহুটো মেইন নহয় জানো তো তেনেকুৱা আৰু বস্তুটো এয়া চালক এডোখৰ ৰাস্তা বনাই আছে চাওক এয়া মাটি দিছে চাৰিআলিলৈকে সেইফালে আকৌ আগতে দিলে এইডোখৰ আগতে আহিলে এইডোখৰ আগতে আহিলে এইডোখৰ এতিয়া মাটি দিছে এতিয়া জব কাৰ্ড লগাই আছে কাম তেনেকুৱা নিজৰ বুলি মই পটককৈ বাৰীখন চাই আহোঁগৈ সৰু ভনী দূৰ দূৰলৈ নাযাবা এই সৰু ভনী মোৰ কাষতে থাকিবা বাৰীখন চাই আহি পিনে মুখ ধুম আৰু নিজৰ বুলি পটককৈ চাই আহোঁগৈ এই সৰু ভনী দূৰ দূৰলৈ নাযাবা এই সৰু ভনী মোৰ কাষতে থাক আমাৰ দুমাই দূৰ গৰম উঠিব নিজৰ বুলি লাৰা লা নাৰা লা নাৰা আচলতে মাঘ বিহু বুলি ক'লে মানে খেলটো গম পাইছেনে আপোনালোকে মাঘ বিহু বুলি ক'লে মানে আচলতে গাহৰি মাংসটো মেইন দেই আমাৰ ইয়াত এইবাৰ গাহৰি মাংস 500 টকা কেজি 500 টকা কেজি আপোনালোকৰ সেইফালে কেইশ টকা কেজি জনাবচোন আমাৰ 500 টকা কেজি নিজৰ বুলি মাঘৰ বিহুত আমাৰ গাহৰি পূৰা তামাম গাহৰিটো মেইন গাহৰি পূৰা গাহৰি আলু লাই কেনেকুৱা মজা লাগে আপোনালোকে কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন গাহৰি লাই আলু মেইন আৰু নিজৰ বুলি আমাৰ ভেলাঘৰ বনাই থকা হৈছে বাৰু আপোনালোকৰ ভেলাঘৰবিলাক বনাইছে নাই আমাৰ ভেলাঘৰ বনাই থকা আছে নিজৰ ভেলাঘৰ বনি আছে ভেলাঘৰ পূৰা বনি আছে ইয়াত এইবিলাক আলুগুটি খেতি লগাই দি আছে আলুগুটি চাই লওক আমাৰ দেখাইছে দেই আলুগুটি গুৰি পোতা হৈছে এইখিনি অলপ পাছতে হ'ল তাৰমানে চাওক আপোনালোক দেখাইছে এনেই যে এই চব অসমীয়া আলুগুটি দেই এইবোৰ চব অসমীয়া আলুগুটি ইয়াত লাই শাক আছে লাই শাক এইবোৰ চব ইয়াতো আছে যেনিবা আলুগুটি হয় তাতো আলুগুটি আছে সেইখিনি আপোনালোকক দেখা দিম মই এতিয়া সেইখিনি চাবলৈ আহিছোঁ আৰু খেলটো আপোনালোকে গম পাইছেনে একদম গৰুবিলাক দেই গৰুবিলাক মানে এতিয়া মেলনীয়া ছিজন যেনিবা দেই আমাৰ ইয়াত মানে গৰু কোনেও নাবান্ধে ধান যেতিয়া দাই হ'ব নহয় ন ধান দাই হোৱাৰ পিছত গৰু চবেই মেলি দিয়ে আৰু গৰুবিলাক আপোনালোকে চাওক অত জেগা থাকে ছাৰ এইবিলাক কিন্তু গৰুৱে কিন্তু সেইবিলাক জেগাত নচৰে এই বাৰী কিনাই কিনে জেওৱা কিনাই কিনাই আহিব চাওকচোন এইখিনি গৰু আহি গ'ল ঘূৰি যা জহনিখিনি যা ঘূৰি যা 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 ঘূৰি যা ঘূৰি যা 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 ঘূৰি যা 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 একদম মই ক'লোঁ নাই এই পথাৰত যদি খেতিত যদি মানুহ যদি নন ষ্টপ যদি এটা নাথাকে মই ক'লোঁ নাই বাইক খতম কৰি দিব আৰু এটা গৰু সোমোৱাৰ লগে লগে পকত একদম পূৰা লানি লাগি যায় এটা গৰু সোমোৱাৰ লগে লগে পকত লানি লাগি যায় একদম গোটেই ষ্ট্ৰেছ দি দিব আৰু আমাৰ ইয়াত মানে এটা ক'লা মেলনীয়া গৰু আছে এঘৰ মানুহৰ যেনিবা কিবা অপায় অমংগল হৈছিল আৰু সেই অপায় অমংগলবিলাক দূৰ হ'বৰ কাৰণে এটা গৰু মেলিছিল দেই আৰু সেই গৰুটো কি হয় খেলটো আপোনালোকে গম পাইছেনে ওচৰতে মেলি দিলে আমাৰ আঁতৰত মেলাহেঁতেনো যেনিবা নাহিলেহেঁতেন ওচৰতে মেলি দিলে একদম বৃহত্তৰনীয়াকৈ একদম গোটেই ৰাতি হ'লে গোটেই ভাঙি সোমাই যায় গোটেই খাই যায় এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ দেই সেই গৰুটো যেনিবা বাবা নামত মেলিছিল দেই এতিয়া বাবাই অন্যায় কৰিবহে লাগিছিল এতিয়া বাবাই যেন অন্যায় কৰিছে সেই গৰুটোৱে গোটেই অনিষ্ট কৰিছে যেন ইয়াৰ ওপৰত আপোনালোকে কি ক'ব আচলতে গৰুটো মেলনীয়া যেনিবা অপায় মংগল দূৰ হ'বৰ কাৰণে বাবাৰ নামত মেলিছে আচলতে সেইটো ভগৱানক দান দিয়া গ'ল সেইটো ভগৱান হ'ল কিন্তু ভগৱানে আমাক যেন অন্যায় কৰিছে এতিয়া গোটেই জেওৱা ভাঙি দিয়ে গোটেই খাই দিয়ে এইটো কি বুলি ক'ব আপোনালোকে আচলতে
এতিয়া সেই গৰুটোক বোলে মাৰিবলৈও নাপায় বোলে, মাৰিবলৈ মানে এনেই খেদিবও নাপায় বোলে। আচলতে আমি যদি নেখেদোঁ বা আমাৰ যদি বেয়া নি যদি সোমাই আমি নেখেদোঁ তেন্তে আমাক গোটেই খাই শেষ কৰি দিব নহয়। খেলটো কি হ'ব আপোনালোকে কমেণ্ট এটা কৰিবচোন দেই। এইবিলাকেই আৰু মই ক'লোঁ নাই একদম ৰাতিপুৱা মাত্ৰ গৰু মেলিয়ে দিয়ে লগা লগা। চাই লওক গুজা গুৰ 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 গুৰ। যিহেতুকে আপোনালোকে গমেই পায় মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই খেতি বাতি কৰোঁ, খেতি কৰা ল'ৰা। আপোনালোকে গমেই পায় মোৰ ডিগ্ৰী চিগ্ৰী একো নাই। আচলতে মই পঢ়া শুনাটো কৰিব নোৱাৰিলোঁ, মানে পঢ়া শুনা কৰিলোঁ দেই, একদম 2 নম্বৰকৈ পঢ়া শুনা কৰিলোঁ, এতিয়া পস্তাই আছোঁ। আৰু আপোনালোককো কওঁ আপোনালোকে ভালছে পঢ়িব দেই, মোৰ নিচিনাকৈ 2 নম্বৰ নকৰিব, পঢ়া শুনাটো মেইন। আই পিতাই যেনেদৰে কথাখিনি কয় আই পিতাই কথাখিনি মানিব, আই পিতাই কথাখিনি মানিলে আপোনালোকৰ ভাল হ'ব। তো সেই তেতিয়াতে আমি আই পিতাই কথা নামানিলোঁ, কৈছিলে তহঁতি ভালছে পঢ় নহ'লে পাছত পস্তাবি আমাৰ নিচিনা হ'ব কৈছিলে, কিন্তু আমি যেন সেই সময়ত নুবুজিলোঁ। তো সেয়া ফল পাই আছোঁ এতিয়া। ভালছে পঢ়া শুনা কৰাহেঁতেনে আমাৰ ভাল হ'ল হয় চাগে, কিন্তু পঢ়া শুনা নকৰিলোঁ যেন তই এনে দেখা হৈছে। গৰু খেতি ফুৰিবলগীয়া হৈছে, বাম খেতি কৰিবলগীয়া হৈছে তেনেকুৱা। বাকী হ'লেও মানে খেতিটো বা এটা মানে ধৰি লওক নিবনুৱা এটা সমস্যা মানে পথ এইটো ওলায়। ধৰি লওক আপোনাৰ আৰ্থিকভাৱে পইচা পাতিবিলাক মানে ইনকাম কৰিব পাৰিব খেতি কৰি। তো সেইটো বাৰু ভালেই বাৰু, কিন্তু আপোনালোকক বেয়া বুলি নকওঁ, কিন্তু হ'লেও মানে খেতি কৰিবলৈ টান পায় না। কুজা বেলেগ খেকেটা খোৱাখিনি চাওক নাই, গৰু ভৰ্তি হৈ থাকে, বেলেগ খেকেটা খোৱা, একদম খেকেটা খোৱা। তো মই এতিয়া ভেলাঘৰ বনি আছে আমাৰ, ভেলাঘৰ তালৈ যাওঁ। আমাৰ ভেলাঘৰত মানে এইবাৰ খেল এটা হৈছে দেই। আজিকালি আপোনালোকে গমেই পায়, মেলা পাতক বা পূজা পাতক, চেলফি ষ্টিক দিয়ে এনেকৈ। তাৰপিছত আৰু তাত মানে ৰিলচ বনাবৰ কাৰণে এটা সুবিধা কৰি দিয়ে নিজৰ বুলি, হয় নহয় কওক আপোনালোকে? ৰিলচ বনাবৰ কাৰণে সুবিধা কৰি দিয়ে। তো আমাৰ ইয়াতো ভেলাঘৰত ৰিলচ বনাবৰ কাৰণে, ফটো মাৰিবৰ কাৰণে এটা সুবিধা কৰা হৈছে। আমাৰ দাদাই মানে বনাই আছে, নিজৰ বুলি দেখা দিম দেই। আপোনালোকে গমেই পায় আজিকালি ৰিলচটো মেইন, ৰিলচ বনাবৰ কাৰণে পূজা বা মেলাত মানে ৰাসৰ ছিজনত মানে ৰিলচ বনাবৰ কাৰণে এটা সুবিধা দিয়ে। এনেকৈ যেন ঘূৰি থাকে যেন, পাকত পাক ঘূৰি থাকে যেন, তো সেইটোত ৰিলচ বনাব দিয়ে। কিন্তু আমাৰ এতিয়া ভেলাঘৰত সেই সুবিধাটো নাই, কিন্তু আমাৰ ভেলাঘৰত আছে এটা সুন্দৰকৈ এটা কিবা একদম পূৰা এনেকৈ আপোনালোক দেখাম, এতিয়া দেখিলে গম পাব আপোনালোকে। এটা সুন্দৰকৈ একদম পূৰা স্পেচিয়েলকৈ দেখিলে গম পাব। আৰু মিছা ক'লে কি হ'ব, আমাৰ কনকাই মানে এইবাৰ অকলে মেজি বনাই আছে, অকলে মানে ঘৰ চব বনাই আছে, এইটো ক'ব লাগিব দেই। আৰু আপোনালোকে গমেই পাইছে মই এটা মাটিৰ তলত ঘৰ বনাইছিলোঁ, এইটো চাই লওক মাটিৰ তলৰ ঘৰটোতো। ইয়াত মই কালিও খানা খাইছোঁ, তাৰপিছত এনেকৈ খানা খাই আছোঁ। এইটো চাই লওক মাটিৰ তলৰ ঘৰটো মইতো। কিন্তু এই মাটিৰ তলৰ ঘৰটোত মানে মই এপাক নোসোমালে ভাল নালাগে। এইটো মই এপাক সোমাই লৈছোঁ দেই। খালি এনেকৈ গম পাইছে নাই, একদম হাউলি সোমাব লাগে। আইঅ' এইটো মই এইটো মাটিৰ তলৰ ঘৰ, এইটো বহুত কষ্টত বনাইছিলোঁ এইটো দেই, মিছা ক'লে কি হ'ব। আৰু আপোনালোকে এতিয়া গম পাইছে নাই, এইফালে একদম পূৰা নিগনিয়ে মাটি খান্দি এইফালে দিছে নাই, একদম নিগনিক সুবিধা কৈ দিলোঁ আৰু চাওক, নিগনিয়ে গাত বনালে নিজৰ বুলি। এইটো বহুত কষ্টত বনাইছিলোঁ নিজৰ বুলি, একদম পূৰা ইয়াত খানা চানা খাই পিনে থাকোঁ, মন গ'লে মানে শুই দিওঁ। চাই লওক মাটিত তলত দেখিছে মাটিয়ে গাঁত খান্দি দিলোঁ, দেখিলে নাই? চাই লওক সেইটো কাৰণে মানে মাটিত তলৰ গাঁতটোত মানে মাটিত তলৰ ঘৰটোত এবাৰ মানে নোসোমালে বা এবাৰ বহি নগ'লে মানে ভাল নালাগে। সেইটো কাৰণে মই এইফালে আহিলে মানে এপাক সোমাওঁৱে আৰু নিজৰ বুলি। ঠিক আছে হ'ব দিয়ক, মই এতিয়া ভেলাঘৰটো আপোনালোকক দেখাওঁগৈ। খালি হাউলি সোমাব লাগে মাটিত তলৰ ঘৰটো, এটা ওলাওঁতে কষ্ট হয় অলপ, কষ্ট হয়। আৰু গমেই পাইছে আপোনালোকে ইয়াত খানা চানা পূৰা চলি আছে। কালিও খানা খাইছোঁ, মাছ চাছ বনাই খানা। কালি জিলিমিলি পিটিকা খালোঁ। তো আমাৰ কনকাই পূৰা মেজি ঘৰটো বনাই আছে দেই, মানে ভেলাঘৰ বনাই আছে। কেনেকুৱা চিষ্টেম আকৌ আপোনালোকে চাওক ন, একদম বহুত এটা সুন্দৰ। মই কৈছোঁ যেন অলপ আগতে আপোনালোকক যেন আজিকালি মানে ৰিলচটো মেইন, ৰিলচ বনাবৰ কাৰণে এনেকৈ ঘূৰি থকা মানে হেৰিটো দিয়ে না, নামটো কি নাজানো আৰু। তো এতিয়া আমাৰ কনকাই যেনিবা ৰিলচ বনাবৰ কাৰণে, ফটো মাৰিবৰ কাৰণে এইটো দিছে। চাই লওক কেনেকুৱা চিষ্টেম, চাই লওক না, একদম বহুত ভাল লাগিছে। চাই লওক তাৰপিছত আকৌ ইয়াত বহিবৰ কাৰণেও সুবিধা দি দিছে, ইয়াত বহিবলৈ চাওক না, ইয়াত বহিবলৈ একদম পূৰা এনেকৈ আপোনাৰ একদম পূৰা গহীনত বহিব পাৰিব, একদম পূৰা আৰামত এনেকৈ বহিব পাৰিব। আৰু নিজৰ বুলি বহিবৰ কাৰণেও সুবিধা দিছে একদম পূৰা। চাই লওক না, এটা বহিবৰ কাৰণে সুবিধা দিছে, চুজা পাইছে আপোনালোকে। এনেকুৱা ফেচিলিটি কিন্তু নাপায় আকৌ দেই, একদম আমাৰ কনকাইহে এইটো ফেচিলিটি দিছে। আৰু ভেলাঘৰটো ভাল লাগিছে বাৰু, আপোনালোকক দেখাম দে। ভেলাঘৰটো বহুত ভাল লাগিছে, আগতীয়াকৈ মই এইটো দেখাই আছোঁ। চাই লওক এইটো খৰচ অলপ পৰিছে, এইটো এনেই কিমানমান খৰচ পৰিছে কনকা? এইটো 2 লাখ মান গৈছে। 2 লাখ মান গ'ল ন? তো
তো মিছা ক'লে কি হ'ব এইটো 2 লাখ মান গ'ল গৈছে চাই লওক এইটো যাবও পাৰে এইটো বস্তুটো মিস্ত্ৰী আমাৰ ইয়াৰ নহয় বেলেগৰ মগা অনা হৈছিলে নেকি মগা নহ'লে হয় নাই অঁ আপোনালোকে গমেই পায় 2 লাখ মান পইচা গৈছে চাই লওক খাতৰা দেখিলে নাই আপোনালোকে আহিব ৰিলছ বনাবলৈ ফটো মাৰিবৰ কাৰণে আহি যাব আপোনালোকক নিমন্ত্ৰণটো কৰিছোঁ চাই লওক খাতৰা নিজৰ বুলি আৰু ভেলাঘৰটো ভাল লাগিছে দেই ভেলাঘৰটো গোটেই খিৰিকি চিকি দিছে পোৱা এইবাৰ মানে একদম ভেলাঘৰ মানে খাতৰা বোৱা চাই লওক একদম খিৰিকি চিকি দিছে একদম মজা একদম ক'লো নাই নিজৰ বুলিতো খিৰিকি চিকি দিছে আপোনালোকক দেখাই দিছোঁ আৰু মানে মাঘৰ বিহু মানে ভোজ খাব কি বাৰে খাব বাৰু ভোজটো সোমবাৰে খাব আজি কিবা শনিবাৰ আজি শনিবাৰ কাইলৈ দেওবাৰ পৰহিলে খাবই আৰু নিজৰ বুলি পৰহিলে খাবই কিন্তু আমি যেনিবা খাই আছোঁ দিনে পোহৰে ৰাতি হওক মানে খানা নবনাই খাই আছোঁ কিন্তু সোমবাৰে কিন্তু পূৰা মেইন আৰু চাই লওক আপোনালোকে মাঘৰ বিহুটো ভালছে পালন কৰক মাঘৰ বিহুটো মেইন বাকী 1 জানুৱাৰী কিবা কিবি এইবিলাক মানে আপোনালোকে বহুত পালন কৰে কিন্তু এইটো আপোনালোকে মেজি মাঘৰ বিহুটো বেছি মেইন মাঘৰ বিহুটো পূৰা পালন কৰক না মাঘৰ বিহুটো পালন কৰিবলৈ আমাৰ মানে এইবিলাক মানে নাইকিয়া হৈ গৈছে মই সেইটোৱে ক'লোঁ মাঘৰ বিহুটো পূৰা মেইন আৰু এইফালে মেজি পাতিবৰ কাৰণে খৰি চাই লওক মেজি বনাবৰ কাৰণে খৰি নিজৰ বুলি ইয়াত দেখাইছোঁ আপোনালোকক মেজি বনাবৰ কাৰণে তো মই এতিয়া বামখেতি তলিলৈ যাওঁ বামখেতি তলি চাই আহোঁগৈ ৰাতিপুৱা শুই উঠি মানে মই বামখেতি তলিটো নেচালে মনটো ভাল নালাগে খেতি লগাই আছোঁতো বিলাহী বুলি ৰুই আছোঁ আচলতে মই খেতি কৰা ল'ৰা মই আপোনালোকক কৈ থাকোঁ মই খেতি কৰাহে ল'ৰা মোৰ পাহাৰ কিনাৰত ঘৰ মই খেতি কৰোঁ বিলাহী খেতিটো মেইন মই বিলাহী খেতি বেছি কৰোঁ আপোনালোক দেখাইছোঁ চাই লওক এতিয়া এইখন জপনাখন খুলি সোমাই যাওঁ এয়া চাই লওক পূৰা লগাই দি আছে বিলাহী মেইন আপোনালোকক অথনি বিলাহীখিনি দেখালে নহয় সেয়া বিলাহী এই তাৰপৰা ছিঙি থকা হয় ছিঙি আছোঁ বিলাহী সেয়া চাই লওক সেইখন বাৰী তাৰপৰা ছিঙি আছোঁ বিলাহী তাৰপৰা ছিঙি আছোঁ পূৰা বিকি আছোঁ 100 টকা কেজি চিন্তা কৰক 100 টকাকৈ যদি বিলাহী বিকা যায় কুইণ্টেল 10,000 টকা চিন্তা কৰক আপোনালোকে খেতি কৰিবলৈ বেয়া পায় কিন্তু খেতিটো মেইন হয় খেতিয়ে মেইন এতিয়া চাই লওক এয়া বিলাহী ৰুই আছে চাই লওক না দেখিলে এনেই বহাগ বিহু আগে ছিঙিবলৈ হৈ যাব হয় চাই লওক এতিয়া আপোনালোকে দেখিছে বোলে পুলিকেইটা সৰু হৈ আছে বা কিবা বুলি ভাবিছে চাগে কিন্তু 1 মাহৰ পাছত মাঘৰ বিহুটো যোৱাৰ পাছত মানে মাঘৰ মাহটো যোৱাৰ পাছত মোচন চাই ল'ব মই মানুহটো যিহেতুকে চুটি মুটি কটীয়া মুটীয়া মোতকৈ ওখ হৈ যায় সঁচা কথা কৈছোঁ চাই লওক এইবিলাক জেওৰা লগাই থৈ আছে চাই লওক না আপোনালোকক দেখাই দিছোঁ হয় দেখিলে চাই লওক পূৰা খাতৰা বাৰীখন চোৱা হৈ গ'ল মানে ৰাতিপুৱা শুই উঠি আহি বাৰীখনলৈ এটা ভুমুক নেমাৰিলে ভাল নালাগে তেওঁ এটা মই ভুমুক মাৰি গ'লোহি চাই লওক এতিয়া গৰু চৰ নাই বাৰু মই গৰুখিনি অলপ খেদি দিলোঁ কিন্তু হ'লেও গৰু আছে বাৰু ওচৰত কিন্তু হ'লেও আমাৰ কনকাই আছে কনকাই খেদিব তো এতিয়া মই ঘৰলৈ যাওঁ মুখ ধোৱা নাইতো মুখখন ধুই লওঁগৈ নিজৰ বুলি মুখখন ধুই লওঁগৈ আৰু পৰহিলৈ মেজি মানে ভেলাঘৰত মানে ভোজ ভাতটো খাই নহয় জানে নহয় আপোনালোকে পৰহিলৈ আজি শনিবাৰ কেতিয়াবা পৰহিলৈ পালেহি আৰু নিজৰ বুলি এতিয়া যাওঁ ঘৰত যাওঁ মুখখন ধুই লওঁগৈ আৰু কাম চাম ধৰি থাকে না ৰাতিপুৱা শুই উঠা মাত্ৰ গোটেই কামেই কাম আৰু ৰাতিপুৱা শুই উঠা মাত্ৰ গোটেই কাম অকল কামেই আৰু নিজৰ বুলি মেজিটো কিন্তু মেইন মই অনুৰোধ কৰিছোঁ মেজিবিলাক বহুত খাব লাগে আৰু এটা কথা দেই মই আচলতে নকওঁ বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো বনাই থাকোঁতে ক'বলৈ মন গ'ল এজন শিক্ষক দেই মানে সেই শিক্ষকজনে শিক্ষা দি থাকে আৰু মানে এজন শিক্ষক মই নামটো নকওঁ হয়তো শিক্ষক বুলি কওঁতে চাগে আপোনালোকে গমেই পাইছে মই নামটো নকওঁ দেই সেই শিক্ষকজনে মানে বৰুৱা নামৰ এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ মই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ বুলি কৈছোঁ দেই বৰুৱা নামৰ এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ আৰু এজন লগত আছে সেইজন ৰান্ধনী বুলি চিনাকি দিছিল তো সেইজনে মানে বৰ বেয়া ধৰণে সমালোচনা কৰি আছে আৰু লগত আৰু এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ সেইজনে মানে ঘৰ চৰ বনাই দি থাকে তো সেইজনক প্ৰশংসা কৰিছে মানে দেই সেই শিক্ষকজনে তো এতিয়া কথা হ'ল চাবলৈ গ'লে মোৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে কি বুলি ক'ম দিয়া মোৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে মোৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে মানে সেই ঘৰ চৰ বনাই দিয়া সেইজনকো মানে মোৰ দৃষ্টিভংগী চাবলৈ গ'লে বেলেগ ধৰণৰ দেখোঁ আৰু বৰুৱা নামৰ যোনজন সেইজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ সেইজনকো মই বেলেগ দৃষ্টিভংগীৰে দেখোঁ আৰু যোনজন শিক্ষক এই শিক্ষকজনকো মই বেলেগ দৃষ্টিভংগীৰে দেখোঁ যদি মই কথাখিনি কওঁ নহয় মানে বহুত বিতৰ্কৰ সৃষ্টি হৈ যাব কিন্তু মই নকওঁ হ'লেও মই আপোনালোকক কৈ দিছোঁ আপোনালোকে দেখিয়ে আছে
মাত মাতিব লাগে কোনবিলাকত মাটি আছে কোনবিলাকত মানে যোনবিলাকত চৰ্চা হ'ব লাগে সেইবিলাকত চৰ্চা হোৱা নাই নহ'বলগীয়া সেইবিলাকত চৰ্চা হৈছে আৰু আমাৰ লগত গাঁৱলীয়া পৰিৱেশবিলাক চাই লওক এইফালে মুৰ্গীয়ে চাবনে এইফালে কুকুৰাই চাবনে কুকুৰা মুৰ্গী পুৰা এইটো ডাকুৱা কোৱা ডাকটো এনেকৈ দিয়ে মানে এইটো আমাৰ এইটো এলাৰ্ম আকৌ দেই এইটো এলাৰ্ম মানে ৰাতিপুৱা মানে মানুহ উঠিবৰ কাৰণে এলাৰ্ম দিয়ে কুকুৰা মানে ডাক দিয়ে এইটো এলাৰ্ম এলাৰ্মটো দেচোন এলাৰ্ম দিব দিয়া দেই এইটো এলাৰ্ম চাওক সেয়া এইটো এলাৰ্ম দিছে দেখিলে এইটো মানে আমাৰ এলাৰ্ম দিয়ে এতিয়া কিছুমানে মোবাইলৰ এলাৰ্ম লগাই দিয়ে কিন্তু আমাৰ ইয়াত এলাৰ্ম দিয়ে নিজৰ বুলি তেনেকুৱা আৰু ডাইৰেক্ট ঘৰলৈ গৈ লওঁ ঘৰত গৈ মুখ চুখ ধুই লওঁ আৰু নিজৰ বুলি মুখ ধুব লাগে বস্তুটো মুখ ধোৱাটো বেছি মেইনটো মুখ চুখ নোধোৱাকৈ আহিলোঁ মানে বাৰীখন চাই আহিলোঁ না বাৰীখন নেচালে ভাল নালাগে আপোনালোকক কৈছোঁৱে বাৰীখন চাই আহিলোঁগৈ কিন্তু আমাৰ এইফালে আকৌ জপনা দেই এইখন এখন জপনা পাই গ'লোঁ চালক প্ৰায় 3-4খন মান জপনা পাই গ'লোঁ আপোনালোকে গমেই পাইছে হয় নাই এইখন এখন জপনা ফচকৈ খুলি লৈছোঁ ফচকৈ খুলি কিনে এতিয়া ঘৰত গৈ আছোঁ মই মানে আহোঁতে বাৰীলৈ মানে পঠাই দি আহোঁ দেই যাওঁতে কিন্তু ৰাস্তা দি গুচি যাওঁ মানে এইটো দেখিছে না ৰাস্তা আহোঁতে মানে পঠাই দি আহোঁ যাওঁতে ৰাস্তা দি গুচি জালিয়ে দি গুচি যাওঁ আৰু আপোনালোকে দেখাইছে এখন পূৰা চেগুন বাৰী ভৱিষ্যতে কাম দিব চাই লওক ভৱিষ্যতে কাম দিব যেতিয়া ডাঙৰ হ'ব না তেতিয়া কাম দিব বহুত পূৰা পইচা হ'ব চেগুন বাৰী এখন দেখিলে দেখাই দিছোঁ আপোনালোকক ফুল বসন্তৰ শুৱনি আচলতে আমি গাঁৱলীয়া পৰিৱেশত থাকোঁতো আমাৰ গাঁৱলীয়া পৰিৱেশত কি চাব আপোনালোকে মানে গাঁৱলীয়া পৰিৱেশৰ যোনবিলাক ভাল লাগে সেইফালে এখন তামোল বাৰী চাওক না তামোল বাৰী এখন সুন্দৰ তামোল বাৰী নতুনকৈ পতা হৈছে চালক এইখন তামোল বাৰী আপোনালোকক দেখাই দিছোঁ এখন তামোল বাৰী চালক না এই তামোল বাৰীখন মানে আমাৰ অসমীয়া মানুহৰ লাগেই এই তামোল বাৰীখন যদি থাকে নহয় অসমীয়া মানুহৰ টেনশ্যন নাই মানে পইচা বহুত পায় মানে তামোলৰ আপোনালোকে ৰেটবিলাকটো গমেই পায় বৰ্তমান এতিয়া পকা তামোল গাঁতত পোতাটো অকণমান সস্তা হৈ আছে বাৰু কিন্তু তামোলৰ ৰেটটো বহুত চালক এইখন দেখাইছোঁ আপোনালোক তামোলৰ বাৰী খাতৰা আৰু আপোনালোকে কি চাব এইবিলাক খালে চাব নে হেৰিয়ে চাব এইবিলাক চালক এতিয়া পানী শুকাই গ'ল যেনিবা এইবিলাকক একদম সৰু সৰু মাছ ধৰি থাকে কিন্তু দেই এতিয়া পানীটো শুকাই গ'ল আপোনালোকে দেখাইছোঁ চালক খাল দেখিলে সময়ত মানে এইবিলাকত মানে মাছটো পূৰা থাকে দেই মিছা ক'লে কি হ'ব মাছ মানে উভৈনদীকে খাবলৈ পাওঁ আৰু দেই একো নাই একদম পূৰা উভৈনদীকে সৰু সৰু মাছটো মানে জাকৈ বা সিঁচিকে নাই যোনটো সৰু সৰু মাছ পাওঁ আমি উভৈনদীকে খাওঁতে মিছা ক'লে কি হ'ব উভৈনদীকে খাওঁ আৰু একদম গাঁৱলীয়া পৰিৱেশত থাকোঁ না সেইবিলাক চাই লওক এইবিলাক মাছ থাকে কিন্তু ইয়াত এতিয়াও মাছ আছে আকৌ দেই আপোনালোকক দেখাই দিছোঁ ইয়াত এতিয়াও মাছ আছে কিন্তু এতিয়া পানীটো বহুত ঠাণ্ডা নাই বুলি এতিয়া ইয়াত কিন্তু সৰু সৰু মাছ এতিয়াও আছে ইয়াত চাই লওক ইয়াত সৰু সৰু মাছ এতিয়াও আছে ইয়াত সেইদিনাখন মই জাকৈ বাই ধৰিলোঁ জাকৈ বাই মাছ অলপ ধৰিলোঁ কিন্তু কালি বাইছিলোঁ কালি কিন্তু জাকৈ নুঠিলে তেনেকুৱা মানে থুপ খাই আছেগৈ চাগে মাজত খেলোঁ তেনেকুৱা এতিয়া মই মুখখন ধুই লওঁ মুখ চুখ ধৰা নাইতো ব্ৰাছ কৰি পিনে মুখখন ধুই লওঁ মুখখন ধুলে মানে বস্তুটো ভাল লাগিব না আৰু মানে খেলটো গম পাইছোঁ না আমাৰ ঘৰত মানে নেটৱৰ্কটো একদমেই নাপায় নেটৱৰ্ক চেটৱৰ্ক নাপায় আমাৰ একদম ক'লে আমাৰ ৰিম্পী হষ্ট চাওক না ৰিম্পী হষ্টে নেটৱৰ্ক বিচাৰি ক'ত আছে দেখিছে নাই আমাৰ ৰিম্পী হষ্টে নেটৱৰ্ক বিচাৰি ঐ থাকলাম কি কৰি আছ তই হা আমাৰ থাংলা মই কি কৰি আছোঁ এপাক গৈ আছোঁচোন হা কি কৰিছ বোলা সোনকালে জলদি গাহৰি দানা দিলে নেকি হা নাই দিয়া জলদি হা তই কি দানা দিব পাৰিবি তই হা এইটো কাৰ গাহৰি কৰিছোন তই বল ওচৰত চাহ সংগে বল চালিয়ে কাৰ গাহৰি এইটো এইফালে কৈ দে ভালছে ক আমাৰ থাংলা মই গাহৰি পুহিছে থাঙা বৌ ক'ত গ'ল মাতাচি ক'ত গ'ল আকৌ মাতাচি মাতাচি কি কৰিছা বাইকখন চাই আহিলোঁ মানে মই মাতাচিক আকৌ মই মাত খান নল'লে ভাল নালাগেতো কি কৰিছা মাতাচি সঁচাকৈ দেই একদম বহুত বেয়া লাগে মাতাচি বহুত কষ্ট চাওক না এইফালে ঘৰ সৰা চোতাল সৰা বহুত কষ্ট এইফালে চাওক কাঁহী বাতি পৰিয়ে আছে আচলতে চাওক না চাওক আপোনালোকে একদম বহুত কষ্ট মই সেইকাৰণে মই মাতাচি সেইকাৰণে বহুত ভাল পাওঁ মানে
বহুত মানে ভাল ভাল বস্তু খাবলৈ আনি দিওঁ নিজৰ বুলি মাতাচি সেইকাৰণে বেয়া লাগে মনটো তুমি সঁচাকৈ দেই বহুত কষ্ট কৰিছা দেই নিজৰ বুলি হয় নাই বাৰু কষ্ট নকৰিলে ক'ত খাব পাবা সেয়াহে কিছুমানে আকৌ কষ্ট নকৰে নহয় আকৌ নকৰাবোৰ সেইবোৰ বেয়াহে হা কষ্ট কাম বন কৰি থাকিলে দেহাটোৰ কাৰণে ভাল হৈ থাকে ফ্ৰী হৈ থাকে হয় নি তাৰপিছত তেজ চলাচল হৈ থাকে বেমাৰ আজাৰ নহয় অঁ তাৰপিছত ভাল হয় নেকি এইবোৰ যি মানুহে বহি কৰি থাকে সেইবোৰ বেমাৰ হয় আজিলৈকে মই বেমাৰ দেখিছ অঁ হয় বাইদেউ মিছা হ'লে কি হ'ব আমাৰ মাতা চব বেমাৰ কিন্তু নাই দেই পৰি থকা বেমাৰ বুলিবলৈ নাই আকৌ দেই কিন্তু আমাৰ কিবা কিবি বেমাৰ হ'ব পাৰে কিন্তু আমাৰ মাতা আছে বেমাৰ নাই দেই মিছা ক'লে কি হ'ব মাতা আছে আচলতে বেমাৰ নোহোৱা কাৰণটো কেলে নকৰেচোন কাৰেণ্টটো ৰাতিপুৱা শুই উঠো 3টা বজাতে নিচলা পিছলাকে একদম ইয়াৰ পৰা গৈ 2 কিলোমিটাৰ মান খোজ কাঢ়ো নিচলা পিছলাকে মানে সেই যেনেকে দেশে মানে এনেকে আৰু এটা মই কথা কৈছো দেই আমাৰ মাতা আছে মানে মৰি গ'লেও গৰম কাপোৰ বা গৰম চোলা নিপিন্ধে মৰি গ'লো দেই এইটো কি কাৰণ জানো মোক মাতা আছে এইটো সুধিম এতিয়া কি ঠাণ্ডা নালাগে নেকি মই মানুহজনী অকণমান খোজকেইটা খৰকৈ দিওঁ যে মই এইটো সাজে মই ৰাতিপুৱা গৈ পিনি মই হেৰি চাৰিআলি পাওঁগৈ 2 কিলোমিটাৰ মান 1.5 কিলোমিটাৰ মান খোজ কাঢ়ো আহি পেলাই আহো গৰম উঠে নহয় গৰম উঠি থাকে নহয় খোজ কাঢ়ো নহয় অকণমান দৌৰিও দিওঁ তাৰপৰা আহি লগালগ কামত ধৰো কি কাপোৰ ল'বি আৰু কাপোৰ নল'লে মোৰ গৰম উঠি থাকে আৰু এনেকে কৰি মেলিচোন গায়ে ধুওঁ আৰু মোৰ সেইকাৰণে বেছি অনুভৱ মোৰ ঠাণ্ডাটো নালাগে মানুহে কয় কেলে এইযোৰ জহন জাতি যদি কাপোৰ চাপোৰ নলয় কি হয় তোৰ নলওঁ দে মই কাপোৰ চাপোৰ বোলো ভাল নালাগে এনেকে কওঁ মই কাপোৰ লৈ ভাল বেয়া পাওঁ মই এনেকে কাম কৰি ভাল পাওঁ মই কাপোৰ লৈ পিনি কাম নকৰোঁ আৰু ওচৰ চুবুৰীয়াও ক'ব হয় বাৰু কথা হয় বাৰু সঁচাকৈ দেই মানে তেনেকুৱা মানে সঁচাকৈ মাতাচি মানে যিমান ঠাণ্ডা নহওক কিয় গম পাইছ নাই কি কথা নাজানো কিন্তু আমাক ঠাণ্ডা লাগিলে কাপোৰ বা চোলা কাপোৰ নিপিন্ধিলে মনটো ভাল কিন্তু মাতাচি মই ক'লোঁ নাই কি খেলটো মই বুজি নাপাওঁ মানে মৰি গ'লেও মানে চোলা নিপিন্ধে মৰি গ'লেও মানে কাপোৰ নলয় মানে গৰম কাপোৰ কথা কৈছোঁ ঠাংলামত তুমি কি চাই আছা তুমি ক'ত কু বনাব পাৰিবাগে কেনেকৈ পাৰিবা আমাৰ ঠাংলামক কি সঁচাকৈ দেই একদম কিবা কিবি হাথিয়া পত্ৰ কিবা কিবি বনোৱাতহে ব্যস্ত থাকে কি বনাব এতিয়া হা কেনেকৈ কু বনাব পাৰিবা চাওঁ ঠিক আছে হ'ব দিয়ক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মই মুখ চুখ ধুলোঁ আৰু কাম চাম আছে তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে যদি চাদৰ মেখেলা বা কিবা কিবি ল'বলৈ যদি বিচাৰে ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাদৰ মেখেলা ল'ব পাৰে আৰু এটা কমেণ্ট কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।